গেলেকীৰ হাৰকিনাৰত ONGCৰ তৈলখাপ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ। গেলেকীৰ হাৰকিনাৰস্থিত EV 2005 নম্বৰৰ তৈলখাপটোত অৱৰোধ কৰি এই প্ৰতিবাদ ৰাইজৰ। বিগত সময়ত ধাৰাবাহিকভাৱে হোৱা প্ৰদূষণৰ ফলত নষ্ট হোৱা সম্পত্তিৰ উচিত ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ প্ৰতিষ্ঠানৰ বিৰুদ্ধে। ৰিকটোপা এই ছাইডটোপা মানে পানী যিটো পানী আহিছে কেমিকেল পানীটো আহি পেলাই পুখুৰী পানীখিনি সব সম্পূৰ্ণ বেয়া কৰি পেলাইছে। বেয়া কৰাৰ কাৰণে মানে আমি এতিয়া খোৱা অসুবিধা হৈছে 6 মাহ দিন দেই। তাতে আমাৰ বেলেগ ব্যৱস্থা নাই খাবলৈ বা পানীটো ব্যৱস্থা কৰিবলৈ আমাৰ একো সুবিধা নাই। সেইটো কাৰণে আমি এতিয়া কিনি খাবলগীয়া হৈছে 6 মাহ দিন। এতিয়া তেওঁলোকে যিটো সুবিধা দিম বুলি কৈছিলে সেইটো সুবিধা আমাক দিব পৰা নাই, এতিয়ালৈকে দিয়া নাই। দিম বুলি কৈ পেলাই এতিয়ালৈকে দিব পৰা নাই। আপোনালোকৰ পানী সম্পূৰ্ণ মানে বেয়া হৈ বেয়া হৈ গ'ল, সম্পূৰ্ণ বেয়া হৈছে। এতিয়া আমি সেইখিনি পানীহে এতিয়া উপায় নাইকিয়া মানে ব্যৱহাৰ কৰিবলগীয়া হৈছে মানে লেতেৰা পানীটো। এতিয়া ফালৰ পৰা খোৱা পানী কোনো ধৰণৰ যোগান দিয়া নাই আমাক। কিমান দিনৰ পৰা হৈছে সমস্যা? এই 6 মাহ দিন হ'ল। 6 মাহ দিন হৈছে আপোনালোকে সেই পানীকে কেমিকেলযুক্ত পানী সেইখিনিয়ে ব্যৱহাৰ কৰিছে। এতিয়া কি কৈছে? ৰাতিপুৱাৰ পৰা আপোনালোকে দেখিছে বেৰিকেড কৰিছে, মানে বন্ধ ৰাখিছে? বন্ধ ৰাখিছোঁ। এতিয়া মানে বন্ধ ৰাখিবলগীয়া বাধ্যত পৰিছোঁ মানে তেনেকুৱা মানে এতিয়া যিটো তেওঁলোকে সুবিধাটো আমাক দিব লাগে সময়ত, যিটো দিম বুলি কৈছে যিটো তাৰিখত মানে তেওঁলোকে সেইটো মানে এতিয়া দিব পৰা নাই আমাক। আমি সেইটো কাৰণে আমি বন্ধ ৰাখিছোঁ। এতিয়া মানে আপোনালোকে কি বিচাৰিছে? আমি তেওঁলোকে যিটো সুবিধা দিম বুলি কৈছে সেইটো দিয়ক আমাক। আৰু যদি এই সুবিধাটো নাপায় আপোনালোকে? আমি এতিয়া ব্যৱস্থাটো এইটো কৰিছোঁ আৰু বন্ধ মানে বিগত সময়ত একাংশ লোকৰ ঘৰৰ পুখুৰীত কেমিকেলযুক্ত পানী সোমোৱাত পুখুৰীৰ পানী ব্যৱহাৰ অনুপযোগী হৈ পৰিছিল, যাৰ বাবে বিগত প্ৰায় 6 মাহ ধৰি একাংশ ৰাইজ বঞ্চিত বিশুদ্ধ খোৱা পানীৰ পৰা। যিটো সমস্যাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। ডেমেজ হৈ গৈছে। তাত এতিয়া খোৱা পানী পুখুৰীত অলৰেডি কেমিকেল আমাৰ সম্পূৰ্ণ তাত বিয়পি গৈছে। কিন্তু আজি 3 মাহ দিন হ'ল ইয়াৰ কিন্তু কোনো ইয়াৰ ব্যৱস্থা কৰি দিয়া নাছিল। DIC হওক বা ইয়াৰ যদি কৃতপক্ষ হওক, আমি সেইকাৰণে ভাবিছোঁ যে ইয়াৰ কোনো ক্ষতিপূৰণ নোপোৱা পৰ্যন্ত আমি ছাইড বেৰিকেড কৰি ৰাখিম। আচলতে কি হৈছে? ইয়াৰ ছাইডৰ পৰা কি ওলাই গৈছে? এই ছাইডৰ সম্পূৰ্ণ কেমিকেল ওলাই গৈছে। ওলাই গৈ যিটো আমাৰ চাহ খেতি সম্পূৰ্ণ ডেমেজ হৈছে আৰু খোৱা পানী পৰ্যন্ত কেমিকেল হৈ গৈছে। কিন্তু আজিলৈকে DIC কোনো পানী ইয়াৰ ব্যৱস্থা কৰি দিয়া নাই। পানী আমি কিনি খাবলগীয়া হৈছে। মানে ইয়াৰ যিগৰাকী DIC তেখেতলোকক আপোনালোকে অৱগত কৰিছিলে নাই? আমি আজি 3 মাহ দিন হৈ গ'ল। 3 মাহ কৰি কিনে গাফিলতি কৰি আছে। ইয়াৰ কোনো সুব্যৱস্থা আমাক কৰি দিয়া নাই। আৰু লিখিতভাৱে দিছিলে নে মৌখিকভাৱে দিয়া আছে? মৌখিকভাৱে কোৱা হৈছে। আৰু বিশেষকৈ আমাৰ মেইন থিং পানী। পানীটো যদি এইটো ব্যৱস্থা হৈ যায় তো ইয়াৰ ব্যৱস্থাটো আমাৰ অলৰেডি কৰিব লাগে। এতিয়া আপোনালোকে কিমান সময়ৰ পৰা এইটো বেৰিকেড কৰি ৰাখিছে? বেৰিকেড আমি 6টা বজাৰ পৰা কৰি ৰাখিছোঁ। মানে সমস্যাটো সমাধান নোহোৱালৈকে আমাৰ বেৰিকেড। যাৰ বাবে আজি পুৱাৰে পৰাই এই সমস্যাৰ স্থায়ী সমাধান বিচাৰি ৰিকটোলৈ যোৱা পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। গেলেকীৰ পৰা ৱাহিদ আদি ৰিপৰ্টাৰ লাইভ অসম। নামটো ক'ব? মোৰ নাম ধৰ্মকান্ত হাতীমূৰীয়া। কি হৈছিল আপোনাৰ? কি ক্ষয়ক্ষতি হ'ল কওক? বিশেষ মানে মোৰ ইয়াত বাগানে আছিলে। মোৰ ঘৰৰ ওচৰত নাই বা মোৰ অলপ দূৰত বাগান মোৰ অলপ নষ্ট হ'ল, মৰিলে বহুত। তেওঁলোকে চাই মেলি গ'ল, যিবিলাক ডকুমেণ্টছ বিচাৰিছিলে সেইমতে দিলেও যিটো প্ৰাপ্য পাব লাগে মই পোৱা নাই। তাৰমানে কিমান দিন হ'ল? আজি হ'ল 3 মাহমান হৈ গ'ল। আপুনি যোগাযোগ কৰিছেনে? যোগাযোগ মানে ফোন মাৰোঁ, ফোনটো ৰিচিভ নকৰে কেতিয়াবা। সেই গতিকে আজি বেৰিকেড কৰিছোঁ। আচলতে আপোনাৰ যিটো বাগান মৰিলে বুলি কৈছে, সেই বাগানলৈ আচলতে এই ৰিকটোৰ পৰা যি কেমিকেলযুক্ত পানী ওলাই পেলাই সোমাইছিলে নি আপোনাৰ বাগানত? ওলাইছিলে। তেওঁলোকে চাই গৈছে নহয়, অলৰেডি চাই গৈছে। আপোনাৰ ওচৰতো ফটো আছে চাগে? তাই ফটো মানে মই এইবিলাক ফটো চটো চব সিহঁতক মাৰি দিলোঁ মই।